অসম সচিবালয় কৰ্মচাৰীৰ মাজত ফুটবল প্ৰতিযোগিতা ফাইনেলৰ মাজৰ পৰা ওলাই আহি খেলপথাৰত নামিল কৰ্মচাৰীসকল অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ বিশেষ পদক্ষেপ অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সোণালী জয়ন্তী উপলক্ষে কৰ্মচাৰীসকলৰ মাজত আয়োজন কৰা হয় ফুটবল প্ৰতিযোগিতা কুলধৰ ডেকা সুৱৰণী ফুটবল প্ৰতিযোগিতাখনৰ শনিবাৰে সফল সামৰণি পৰে এই প্ৰতিযোগিতাত যোগদান কৰা মুঠ দলৰ সংখ্যা 13টা পুৰুষৰ 10টা আৰু মহিলাৰ 3টা দলে যোগদান কৰে মহিলাৰ চেম্পিয়ন হয় গেলেক্সি গাৰ্লছ 11 পুৰুষৰ ফাইনেল মেচখনত মুখামুখি হয় ব্লক মেম্বাৰ আৰু জাগুৱাৰ্ছ এফচি ফাইনেল মেচখনত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ব্লক মেম্বাৰে প্ৰতিযোগিতাখনৰ বিষয়ে অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক অঞ্জন বেজবৰুৱাই কয় অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাই যোৱা 30 তাৰিখৰ পৰা যোৱা 30 এপ্ৰিলৰ পৰা আমি লেট কুলধৰ ডেকা সুৱৰণী চলন্ত আমি ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছিলোঁ আমাৰ অসম সচিবালয়ৰ গোটেই কৰ্মচাৰীসকলৰ মাজত আৰু আমাৰ ইয়াতে কেইবাটাও ব্লক আছে আৰু প্ৰতিটো ব্লকৰ পৰা এনেকৈ আমি 13টা টিম আহিছিলে 10টা পুৰুষৰ আৰু 3টা মহিলা দলৰ আছিলে মহিলা ফাইনেল অলৰেডি হৈ গ'ল আৰু মহিলা ফাইনেলত আপোনাৰ চেম্পিয়ন হ'ল কি নাম গেলেক্সি গাৰ্লছ 11 আৰু সেকেন্ড পালে আপোনাৰ চেলেঞ্জাৰ 11 আৰু আজি আমাৰ সেইদৰে পুৰুষৰ ছেমিফাইনেল হৈ আছে ছেমিফাইনেল এখন খেল হৈ আছে আপোনাৰ ব্লেক মাম্বা মানে একচুৱেলি বি ব্লক আমি নামটো দিছোঁ ব্লেক মাম্বা আৰু আপোনাৰ কিংছ 11 মানে আমাৰ একচুৱেলি এছঅ আণ্ডাৰ ছেক্ৰেটাৰী আৰু ডেপুটি ছেক্ৰেটাৰী কম্বাইন মিলি পেলাই এটা টিম এটা বনোৱা হৈছে আৰু আনখন সেই ফিল্ডত খেল হৈ আছে আপোনাৰ আমাৰ MTS ভাৰ্চেছ জাগুৱাৰ্ছ মিন্স চিফ ছেক্ৰেটাৰী 11 এনেকুৱা টাইপত আৰু খেলখনৰ আমি 30 তাৰিখৰ পৰা আজি আমাৰ ফাইনেল তাৰিখে আজি সামৰণি পৰিব হয় আজি আমাৰ ছেমিফাইনেল শেষ হোৱাৰ পিছত আমি এখন ফাইনেল খেলিম সামৰণি অনুষ্ঠান কিবা ৰাখিছে নেকি ফাইনেল আমি বিশেষ একো অনুষ্ঠান ৰখা নাই কিন্তু আজি আমাৰ খেলখনৰ কাৰণে আমাৰ স্পৰ্টছৰ ছেক্ৰেটাৰী আহিছিলে হিলালী ছাৰ যে হিলালী ছাৰ আহিছিলে চিফ ছেক্ৰেটাৰী ছাৰ অহা কথা আছিলে কিন্তু চিফ ছেক্ৰেটাৰী ছাৰে ফোন কৰি ক'লে যে কিবা এটা প্ৰব্লেম আছে তেওঁ নাহিলে তথাপি মানে হয়তো তেওঁ মানে ফাইনেলৰ আগমুহূৰ্তত আহি পাম বুলি কৈছে প্ৰতি বছৰে হয়নে নাই একচুৱেলি আমি 2018 চনৰ পৰা আমি স্পৰ্টছ মানে কৰ্মচাৰীৰ মাজত মানে অলপ এনাৰ্জেটিক হেৰি কৰাৰ কাৰণে স্পৰ্টছ কৰি আছিলোঁ কিন্তু এই ফুটবল খেলখন একচুৱেলি 1987ত আৰম্ভ কৰিছিলে তাৰ পৰা 93 মানলৈকে চলিলে কিন্তু মাজত মানে অলপমান ষ্টপ হৈ গ'ল খেলখন মানে হয়তো মানে উদ্যোগতা নাছিলে আমি এইবাৰ আকৌ আৰম্ভ কৰোঁ আমি 2018 চনত আমি এবাৰ ট্ৰাই কৰিছিলোঁ পাতিম বুলি কিন্তু তাৰপিছতে কোভিড আহিলে আমি গতিকে নোৱাৰিলোঁ কিন্তু এইবাৰ আমি ভাবিছোঁ আমাৰ এই আস্কো মানে স্পৰ্টছ এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এবাৰ তাৰমানে সেই 50 ইয়াৰ্ছ গল্ডেন জুবলি এই গল্ডেন জুবলি উপলক্ষে আমি এই খেলখন আকৌবাৰ ষ্টাৰ্ট কৰি পেলালোঁ প্ৰতি বছৰে হৈ থাকিব হয় আমি ভাবিছোঁ বাৰু আমি এতিয়াৰ পৰা আকৌ আমি ষ্টাৰ্ট কৰি যাম প্ৰতি বছৰ কৰি যাম অফিচৰ ব্যস্ততাৰ মাজতো এনেদৰে খেলিবলৈ সুবিধা পোৱাৰ বাবে উৎফুল্লিত হৈ কৰ্মচাৰীসকলে আনন্দৰে মনৰ ভাৱ প্ৰকাশ কৰিলে এইদৰে যথেষ্ট ভাল লাগিছে যিহেতু আমি মেক্সিমাম টাইম অফিচতে থাকোঁ দৈনন্দিন মানে অফিচিয়েল কামৰ ৰুটিনত থাকোঁ গতিকে এক্সাৰচাইজ কৰা বা তেনেকুৱাকৈ নিজৰ দেহাৰ কথা ভাবিবলৈ বিশেষ সময় নাথাকে কিন্তু তাৰ মাজতে আমি এছকক ধন্যবাদ দিব লাগিব যে আছাম ছেক্ৰেটেৰিয়েট স্পৰ্টছ এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন বুলি যিটো এটা সংস্থা আছে আমাৰ তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ ইভেণ্ট পাতি থাকে ফুটবল হৈছে কেৰম হৈছে বেডমিণ্টনো হৈছে ত' আমি ছেমিফাইনেলত হাৰিছোঁ কিন্তু বহুত ভাল লাগিছে মানে নিজকে আৰু বহুত মানে বয়স কমি যোৱা যেন ফিল হৈছে সেইকাৰণে থেংক ইউ আস্কো আৰু সকলো খেলুৱৈকে আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু মানে ইমান মানে চাকৰিৰ মাজত এনেকুৱা টাইম এটা উলিয়াইছে এইটো চব মানে সকলোকে এখন প্লেটফৰ্ম দিয়াৰ কাৰণে কাৰণ গমেই পায় সদায় চাকৰি কৰাৰ লগে লগে যিহেতু জীৱনটো আৰু এটা টাইমতে মিলি থাকে তাৰ মাজত খেলা ধূলাখিনিটোত মাজত হ'ব পাৰিলে বেছি ভাল লাগে খুব ভাল লাগিছে আচলতে এনেকুৱা এটা পৰিৱেশ মানে বিৰল আৰু পোৱা নাযায় আমি মানে আপোনাৰ ফাইলৰ মাজত যে ওলাই আহি আমি হেৰি কৰিছোঁ আমি আস্কক মই খুবেই মানে নথৈ মানে আনন্দিত হৈছোঁ ধন্যবাদ জনাইছোঁ আচলতে যে আমাক যে ইমান মানে কামৰ ব্যস্ততাৰ মাজত এনেকৈ এখন যে মানে প্লেটফৰ্ম দিছে য'ত নেকি আমাৰ মানে ৰিলেক্স হ'ব পাৰে যদি ষ্ট্ৰেছ যিটো আমাৰ ফাইলৰ মাজত থাকে সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ আস্কক অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ এই পদক্ষেপ সঁচাই শলাগিবলগীয়া এই ক্ৰীড়াৰ মাজেৰে কৰ্মচাৰীসকলৰ মাজত একতা আৰু কিছু হ'লেও শৰীৰ সুস্থতা বজাই ৰখাৰ বাৰ্তা প্ৰেৰণ কৰিছে অসম সচিবালয় ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাই ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।